কি খবৰ মোৰ মৰমৰ ভাইটি ভন্টি সকল আশা কৰো তোমালোক সকলো ভালে আছা বুলি আজি আমি কি পঢ়িব লাগিব আজি আমি পঢ়িব লাগিব গ্ৰাফিক্যাল ডেৰিভেশন অফ ইকুৱেশনছ অফ মোশন খুব ইম্পৰ্টেন্ট টপিক তোমালোকৰ এক্সামৰ কাৰণে স্পেশালি যোনখিনি সেবা ষ্টুডেন্টৰ কাৰণে তো এটো বিৰাট ইম্পৰ্টেন্ট টপিক হয় সিবিএসই ষ্টুডেন্টৰ কাৰণে যদি মই ভুল কৰা নাই হবলা এটো এতিয়া তেওঁলোকৰ সিলেবাসৰ পৰা এটো এটা গুছাই দিয়া গৈছে কিন্তু সেবা ষ্টুডেন্টৰ কাৰণে এটো এতিয়া এটা খুব ইম্পৰ্টেন্ট টপিক হয় সেই কাৰণে প্লিজ সবে খুব ভালকে আজি ইয়াতে অ্যাটেনশন দিবা খুব ভালকে এই বস্তুটো মন দি বুজিব চেষ্টা কৰিবা আচ্ছা এতিয়া আমি সবে জানো এই চ্যাপ্টাৰটো তোমালোকৰ আমাৰ তিনটা ইকুৱেশন অফ মোশন আছে 3 ইকুৱেশনছ অফ মোশন হেকেটা কি হয় প্ৰথমটো হৈছে v is equal to u plus at second ইকুৱেশনটো হৈছে s is equal to ut plus half at square third equation to hoise v square is equal to u square plus 2as hoine a tinta hoise ki amar the three equations of motion moi mur mane agor lecture ot a tinta equation of motion khub detail ot moi bujaisilu june swa nai mur playlist ot jaba playlist ot goi tumaluke tate paba je moi totally eta mane সম্পূৰ্ণ এটা বেলেগ মই লেকচাৰে মই লৈছিলো ইয়াতে এই তিনটা ইকুৱেশন অফ মোশনৰ ওপৰত হেতু গৈ প্লিজ তোমালোকে চাই লবা যাতে তোমালোকে আৰু ভালকে বুজি পোৱা আজি আমি কি কৰিব লাগিব বুজি পাইছা আজি আমি এই তিনটা ইকুৱেশন অফ মোশন এই গ্ৰাফখন দেখিছা এই গ্ৰাফখন ইয়াৰ পৰা আমি ডিৰাইভ কৰিবলৈ চেষ্টা কৰিব লাগিব গম পাইছানে হেকানে এটো কোৱা গৈছে গ্ৰাফিক্যাল ডেৰিভেশন অফ ইকুৱেশনছ অফ মোশন তাৰ মানে এই তিনটা ইকুৱেশন অফ মোশনত এই গ্ৰাফখনৰ পৰা ডিৰাইভ কৰা বুজি পাইছানে ঠিক আছে আহা এতিয়া আমি এটাকে এই তিনটা ইকুৱেশন অফ মোশন আমি এই গ্ৰাফখনৰ পৰা ডিৰাইভ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে আহা আচ্ছা স্টার্ট করার আগতে তোমালোকে বুজিব লাগিব এখন কি গ্রাফ হয় এখন দেখিছা সাগে তোমালোকে এখন হইছে এখন ভেলোসিটি টাইম গ্রাফ এখন ভেলোসিটি টাইম গ্রাফ হয় যত মানে মই কৈ আছো তোমালোকৰ কি হৈছে আমি এফালে টাইম আৰু এফালে ভেলোসিটি আমি প্লট কৰিছো মই যদি ইয়াতে লিখিছো এফালে এয়া টাইম আৰু এফালে আছে তোমালোকৰ ধৰা ভেলোসিটি ঠিক আছে কি কৰিছো আমি ইয়াতে মানে এই গ্ৰাফখনত মানে আমি এই বুলি কনসিডাৰ কৰিছো যে প্ৰথম মানে 0 সেকেন্ডত যেতিয়া টাইম ধৰা 0 সেকেন্ডত মানে 0 সেকেন্ডত তোমাৰ বস্তুটোৰ ইনিশিয়াল ভেলোসিটি কি হয় ইনিশিয়াল ভেলোসিটি হয় তাৰ u ধৰিব পাৰিছা u আৰু তাৰ পিছত আফটাৰ t সেকেন্ডস পিছত এই t সেকেন্ডস টু gt হ'ব পাৰে t seconds পিছত তাৰ velocity হৈছে v ধৰিব পাৰিছা মই আকৌ বুজাইছো তোমালোকক মানে কি হৈছে ইয়াতে মানে যেতিয়া 0 সেকেন্ডস আছিল টাইম 0 সেকেন্ডস তেতিয়া বডিটোৰ ইনিশিয়াল velocity আছিল u টু কিবা হয় আৰু 10 20 30 কিবা হয় আৰু হা তাৰ পিছত after t seconds to 5 seconds হ'ব পাৰে 10 seconds হ'ব পাৰে কিবা হয় আৰু t seconds পিছত তাৰ ফাইনাল ভেলোসিটি কি হয় তাৰ ফাইনাল ভেলোসিটি হৈছে v সেই বস্তুটোৱে আমি মানে ইয়াতে এই গ্ৰাফখনত এতিয়া আমি প্লট কৰিব লাগিব বুজি পাইছা মানে হেতু আচ্ছা এতিয়া কিছুমান ষ্টুডেন্টৰ মনত এই ডাউটটো হবলা আহিছে বা আহিব পাৰে যে দাদা আপুনি যে এতে লিখিছে মানে টাইম 0 সেকেন্ডত তাৰ ভেলোসিটি u হয় হা এটো কেনেকে হ'ব পাৰে সাপোজ আমি গাড়ীত বহি আছো মই ধৰা গাড়ীত বহিছো মই ধৰা এতিয়া জাস্ট গাড়ীখন স্টার্ট দিছো হা মই তেতিয়াৰ পৰা যদি মোৰ মানে অবজাৰভেশনটো মানে স্টার্ট কৰো অবজাৰভেশনটো তেতিয়া মানে কি 0 সেকেন্ডস মই গাড়ীত বহিছো গাড়ী স্টার্ট দিছো
কিন্তু গাড়ীখনটো তেতিয়া ৰেষ্টতে আছে হয়নে নহয় গাড়ীখনটো ৰেষ্টতে আছে মই বহিছো গাড়ীখন ষ্টাৰ্ট কৰিছো অবজাৰভেচন মই তেতিয়া আৰম্ভ কৰিছো 0 সেকেন্ডছ কিন্তু তেতিয়া গাড়ীখনটো ৰেষ্টত আছে সো তাৰ ইনিশিয়াল ভেলোচিটিটো 0 হ'ব লাগে হয়নে কাবাৰ হয়তো মনত এই প্ৰশ্নটো আহিব পাৰে ইয়াতে কিন্তু কি হৈছে ইয়াতে 0 সেকেন্ডৰ ইনিশিয়াল ভেলোচিটি আমি ধৰিছো u এই u টো কিন্তু 0 নহয় দে এই u টো তোমাৰ মানে 5 মিটাৰ পাৰ সেকেন্ড হ'ব পাৰে 10 মিটাৰ পাৰ সেকেন্ড হ'ব পাৰে যিকোনো হ'ব পাৰে কিন্তু 0 নহয় তোমালোকে হয়তো ভাবিব পাৰে এটো কেনেকে পসিবল হয় হয়নে কাবাৰ মনত হয়তো এই প্ৰশ্নটো আহিছে মই এই কথাটো তোমালোকক ক'ব খুজিছো মই তোমালোকক যেতিয়া এই মোশন চেপ্টাৰটো মানে প্ৰথম ষ্টাৰ্ট কৰিছিলো তাৰ ফাৰ্স্ট মোৰ লেকচাৰটো প্ৰথম ভিডিওটোত মই কৈছিলো motion কি হয় relative মানে কি it depends upon the observer ইয়াতে কি হৈছে এই কেছটোত observer হে যোনজন মানুহে গাড়ী ষ্টাৰ্ট কৰিছে হে মানুহজন observer নহয় ইয়াতে কি হৈছে observer জন ৰাস্তাৰ মানে কাষত থিয় হৈ থকা মানুহ এজন মানে মই ধৰা ৰাস্তাৰ কাষত এনেকে ৰাস্তাৰ সাইডত মই থিয় হৈ আছো মোৰ সম্মুখেৰে গাড়ী এখন গৈছে মই এতিয়া নিজৰ অবজাৰভেচনটো ষ্টাৰ্ট কৰিছো গম পাইছা যে মই ঘড়ী চাইছো মানে 0 সেকেন্ডস এতিয়া মোৰ অবজাৰভেচনটো ষ্টাৰ্ট হৈছে মই ঘড়ী চাইছো 0 সেকেন্ডত এতিয়া ধৰা তাৰ ভেলোচিটি হয় ধৰা মানি লোৱা 10 মিটাৰ পাৰ সেকেন্ড মোৰ কাৰণে হেতু হে তাৰ ইনিশিয়াল ভেলোচিটি কাৰণ কিয় আই এম দি অবজাৰভাৰ মোৰ সম্মুখেৰে গাড়ীখন গৈছে মই লগালগ ঘড়ী চাইছো মোৰ অবজাৰভেচন এতিয়া ষ্টাৰ্ট হৈছে গম পাইছা মই ঘড়ী চাইছো 0 সেকেন্ডত গাড়ীখনৰ ভেলোচিটি হয় ধৰা কিবা 10 মিটাৰ পাৰ সেকেন্ড মোৰ কাৰণে দ্যাট ইজ মাই ইনিশিয়াল ভেলোচিটি তাৰ পিছত ধৰা মই গাড়ীখন চাই আছো 10 সেকেন্ডলৈকে মই চাই আছো 10 সেকেন্ডস 10 সেকেন্ড পিছত গাড়ীখনৰ ধৰা ভেলোচিটি বাঢ়ি 100 মিটাৰ পাৰ সেকেন্ড হৈ গল হেতু মোৰ কাৰণে কি হয় সেই 100 মিটাৰ পাৰ সেকেন্ডটো হেতু মোৰ কাৰণে ফাইনেল ভেলোচিটি বুজি পাইছানে এক্সাক্ট সেই বস্তুতে ইয়াতে হৈছে হা হে অবজাৰভাৰটো মই হয় যেতিয়া মই অবজাৰভেচন আৰম্ভ কৰিছো মানে 0 সেকেন্ডত তেতিয়া তাৰ ইনিশিয়াল ভেলোচিটি u টো আৰু কিবাটা হয় 10 20 হেতু আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয় তাৰ পিছত মই t সেকেন্ডস পিছত মানে t সেকেন্ডস মই চাই আছো t সেকেন্ডস তোমাৰ 10 সেকেন্ড হ'ব পাৰে 20 সেকেন্ড হ'ব পাৰে কিবাটা হয় t seconds পিছত তাৰ ভেলোচিটি বাঢ়ি গৈছে বাঢ়ি তাৰ ভেলোচিটি v হৈ গৈছে গম পাইছা তাৰ মানে u তাৰ ইনিশিয়াল ভেলোচিটি আছিল u আছিল 10 20 কিবা হয় v তাতকে বেছি v ধৰা 100 মিটাৰ পাৰ সেকেন্ড গম পাইছা তাৰমানে ফাইনেল ভেলোচিটিটো তাৰ বেছি হয় ধৰিব পাৰিছানে এই যোনটো ইনফৰমেশন খিনি মই ইয়াতে যে লিখিছো এয়া এতিয়া আমি ইয়াতে প্লট কৰিব লাগিব ধৰিব পাৰিছানে এতিয়া আহা আমি প্লট কৰিম মই আশা কৰিছো তোমালোকে এখিনি বুজি পাইছা বুলি এতিয়া আমি চাব লাগিব ইয়াতে এই গ্ৰাফিক্যালি আমি এটো প্লট কৰিব লাগিব আচ্ছা সবসে প্ৰথম মই কি কৈছিলো তোমাৰ 0 সেকেন্ডত তোমালোকৰ ইনিশিয়াল ভেলোচিটি আছিল u এয়া 0 অৰিজিন যত থাকে অৰিজিন তাতে 0 তাৰ মানে 0 সেকেন্ড ইয়াতে এয়া টাইম এক্সিস দেখিছা এয়া টাইম এক্সিস ইয়াতে এফালে আছে ভেলোচিটি 0 seconds 0 secondsত মই ধৰি লৈছো তাৰ ইনিশিয়াল ভেলোচিটি u ভেলোচিটি এফালে বহিব এই ইয়াতে পয়েন্ট a টু দেখিছা ন এই পয়েন্ট a টু মই ধৰি লৈছো এয়া হৈছে u গম পাইছা এই পয়েন্ট a টু হৈছে u বুজি পাইছানে ধৰিব পাৰিছানে হেয়া তাৰ মানে ওৰ পৰা যে এই a লকে গৈছে o এই গুটে এখিনি লেন্থ হৈছে কিমান এখিনি লেন্থ হৈছে u গম পাইছানে ধৰিব পাৰিছানে হেতু মানে 0 সেকেন্ডত তাৰ ভেলোচিটি হয় u হে ভেলোচিটি যেটো আমি এফালে পাতিম মই ইয়াতে ধৰি লৈছো এই পয়েন্ট a হৈছে u ঠিক আছে ধৰিব পাৰিছা তোমালোকে আচ্ছা তাৰ পিছত কি t সেকেন্ডত তাৰ ভেলোচিটি বাঢ়ি গৈছে দেখিছা ভেলোচিটি ইনক্ৰিজ হৈ এই পয়েন্ট b ত আহি গৈছে গম পাইছা মই ধৰি লৈছো ইয়াতে এই t সেকেন্ডস এই পয়েন্ট c এয়া হৈছে t সেকেন্ডস গম পাইছা এই t সেকেন্ডস মানে যেহেতু টাইম এক্সিস হয় এফালে t সেকেন্ডস ইয়াতে তাৰমানে পয়েন্ট c হৈছে t সেকেন্ডস গম পাইছা t সেকেন্ডত তাৰ ভেলোচিটি এই ইয়াতে আছে ইয়াতে এয়া ভেলোচিটি হৈছে তাৰ v দ্যাট মিন্স কি গম পাইছা এয়া এই যে পয়েন্ট e টু যে মই ইয়াতে লিখিছো এই পয়েন্ট e তাৰ মানে হৈছে তোমালোকৰ কি গম পাইছা পয়েন্ট e হৈছে তোমালোকৰ v
ধৰিব পাৰিছানে মই কি কৈছো হেয়া মানে যেতিয়া তোমালোকৰ t সেকেন্ডস মই লৈছো ইয়াতে টাইম এক্সিসত t সেকেন্ডসত তাৰ ভেলোসিটি হৈছে ইয়াতে এয়া v গম পাইছা v তাৰ মানে এ o e এ ওৰ পৰা যে ই লকে মই লৈছো এ গুটে o e ৰ লেন্থ কিমান হ'ব o e ৰ লেন্থ হ'ব তোমালোকৰ v গম পাইছা এ ওৰ পৰা ই লকে o e ৰ লেন্থ হ'ব তোমালোকৰ v ধৰিব পাৰিছানে ধৰিব পাৰিছা আচ্ছা এতিয়া তোমালোকে সোৱাচোন যদি o e ৰ লেন্থ v হয় এই গুটে ওৰ পৰা ই লকে তেনে হলে এই যে তোমালোকৰ bc হয় bcও v হ'বনে নহব হ'বনে মোক কোৱা bc এই o e ৰ একদম সমান হ'বনে নহব হ'ব সো কি হ'ব এই bc যে আমি লৈছো এই bc ৰ লেন্থও হ'ব v ঠিক আছে আৰু oc কিমান হ'ব oc হ'ব t হয়নে কাৰণ ওৰ পৰা c লকে আমি এই c টু কি c টু আমি t ধৰিছো এই পইণ্ট c হেতু আমি t সেকেন্ডস ধৰিছো সো ওৰ পৰা c লকে হ'ব t ঠিক আছে মই আশা কৰিছো তোমালোকে বুজি পাইছা বুলি আচ্ছা এতিয়া আমি উলাম কোনটো ফাৰ্স্ট ইকুৱেশন অফ মোশন টু ফাৰ্স্ট ইকুৱেশন অফ মোশন কি হয় v is equal to u plus at এই ফাৰ্স্ট ইকুৱেশনটো এতিয়া আমি এই গ্ৰাফখনৰ পৰা উলাব চেষ্টা কৰিম আচ্ছা ওকে সবসে প্ৰথম আমি কি চাম সবসে প্ৰথম আমি চাম যে তোমালোকৰ এই v মই যে ইয়াতে কলো যে দেখিছা এই v is equal to কিমান bc হ'বনে এই গুটে bc লেন্থ v হয় মই যে তোমালোকক কলো কাৰণ কিয় bc আৰু এই oe একদম ইকুৱেল লেন্থৰ হয় প্যাৰেলেল হয় সো bc তোমাৰ v হয় bc লেন্থ হৈছে v হয়নে আচ্ছা এতিয়া এই bc ক আমি bd plus dc বুলি লিখিব পাৰোনে নৰো হয় এই গুটে লেন্থ হৈছে bc তোমালোকৰ এই bd plus dc হয়নে নহয় হয় bc plus dc কিমান হ'ব dc তোমালোকৰ এই oa ৰ একদম সমান হ'বনে নহব কোৱা এই oa ৰ একদম ইকুৱেল হ'বনে নহব oa যদি u হয় তেতিয়া dc ও তোমালোকৰ u হ'ব গম পাইছা এই যে dc যে মই ইয়াতে আকিছো যে এক সেকেন্ড এয়া এই dc ও তোমালোকৰ তেতিয়া u হ'ব ধৰিব পাৰিছা হেতু সো এতিয়া আমি ইয়াতে এনেকে পাৰিমনে লিখিবলৈ v is equal to bd টো আমি এনেকে ৰাখিছো তাৰপিছত dc ৰ জায়গাত আমি u বুলি এনেকে লিখি দিছো দেখিছানে ধৰিব পাৰিছানে আচ্ছা এইটো এতিয়া আমি ইয়াতে এনেকে এৰি দিম গম পাইছা এইটো হৈছে ধৰা আমাৰ ইকুৱেশন 1 বুলি আমি ইয়াতে এটো এৰি দিছো ঠিক আছে আচ্ছা এতিয়া যদি আমি এই পইণ্ট বি যদি আমি তাৰ এক্সিলাৰেশন উলাও কেনেকে উলাব লাগিব এক্সিলাৰেশন উলালে আমি কি কৰিছিলো আমি স্লোপ উলাইছিলো হয়নে এই পইণ্ট বি ত আমি তাৰ স্লোপ উলাব লাগিব স্লোপৰ ফৰ্মুলাটো কি আছিল মনত পেলোৱা এক্সিলাৰেশন ইজ ইকুৱেল টু কি আছিল তোমালোকৰ tan থিটা মই লৈছিলো নে tan থিটা এই এংগলটো হৈছে থিটা a angle to theta আমি হে tan theta লব লাগিব tan theta মানে কি হৈছে তোমালোকৰ perpendicular divided by base perpendicular ইয়াতে কি হয় bd হয় নে নহয় perpendicular so acceleration to কি হ'ব perpendicular তাৰ মানে bd তাইছো divided by ad হৈছে তোমালোকৰ base হয় নে নহয় ad হয় নে আচ্ছা এতিয়া সোয়া bd আমি হেনেকে এৰি দিও bd বুলি আমি এৰি দিছো ad কিমান হ'ব সোয়া ad তোমালোকৰে oc ৰ একদম ইকুৱেল হ'বনে নহব কোৱা oc কিমান হয় oc হৈছে t হয় নে নহয় oc হয় t so ad oc ৰ একদম বৰাবৰ একদম ইকুৱেল হ'বনে নহব হ'ব so ad কিমান হয় ad হৈছে তোমালোকৰ t so ad ৰ জায়গাত আমি ইয়াতে t পাতি দিছো so finally আমি কি পালো ইয়াতে কোৱা bd is equal to আমি পালো 80 গম পাইছা bd is equal to 80 আমি পাই গলো এতিয়া তোমালোকে সোয়া একদম সুন্দৰকে সোয়া ইয়াতে এই যে আমি পালো bd is equal to 80 যে আমি পাই গলো
আমি এতিয়া সুন্দৰকে কি কৰিব লাগিব জানা এটো আমি এই ইকুৱেশ্যন 1 ত ইউজ কৰিব লাগিব দেখিছা BD is equal to 80 যে আমি পালো হেতু আমি ইয়াতে এটা বহাই দিও আমি ইয়াতে সুন্দৰকে এটা কি বহাই দিম V is equal to BD ৰ জায়গাত আমি 80 পাতি দিম 80 পাতি দিম প্লাস U দেখিছা আহি গল নে নাই সোৱা এতিয়া এটো অলপমান ৰিএৰেঞ্জ কৰি দিয়া V is equal to U plus 80 দেখিছা পাই গলো ফার্স্ট ইকুয়েশন অফ মোশন আমি পাই গলো দেখিছা এইয়া এনেকে আমি গ্রাফিক্যালি আমি ডিরাইভ কৰি দিলো দেখিছানে গ্রাফিক্যালি আমি ফার্স্ট ইকুয়েশন অফ মোশন এই গ্রাফখনৰ পৰা আমি ডিরাইভ কৰি দিলো এনেকে তোমালোকে এক্সামটো কৰিব লাগিব বুজি পাইছা এক্সামটো যদি এনেকুৱা প্ৰশ্ন আহে ফার্স্ট ইকুয়েশন অফ মোশনটো তোমালোকে এই গ্রাফ মানে গ্রাফিক্যালি ডিরাইভ কৰা এক্সাক্ট এই গ্রাফখন তোমালোকে আঁকিব লাগিব ধৰিব পাৰিছা প্লিজ তোমালোকে নোট কৰি লোৱা ভেৰি ভেৰি ইম্পৰ্টেন্ট এই গুটে বস্তুখিনি তোমালোকে নোট কৰা খুব ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা এক্সামত যদি প্ৰশ্ন আহে এক্সাক্ট এই গ্ৰাফখনে তোমালোকে বনাব লাগিব হয় নাম অলপ চেঞ্জ কৰিব পাৰা যেনেকৈ ইয়াতে এ ৰ জায়গাত তোমালোকে এফ দিব পাৰা বি ৰ জায়গাত তোমালোকে সি দিব পাৰা সেইবোৰ তোমালোকে চেঞ্জ কৰিব পাৰা হেতু ডাঙৰ কথা নহয় কিন্তু তোমালোকৰ গ্ৰাফখন এক্স্যাক্টলি এনেকুৱাই হ'ব লাগিব বুজি পাইছা হা অলপ এলফাবেটছবোৰ তোমালোকে বদলাই দিব পাৰা হেতু কোনো ডাঙৰ কথা নহয় ঠিক আছে নোট কৰা সবে নোট কৰা দিস ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট ফৰ your exam স্পেশালি ফৰ the সেবা ষ্টুডেন্ট যোনখিনি হয় ন তেওঁলোকৰ কাৰণেটো এটো বৰ বেছি ইম্পৰ্টেন্ট হয় প্লিজ নোট কৰি লোৱা ঠিক আছে মই আশা কৰিছো তোমালোকে নোট কৰিছা বুলি এতিয়া আমি কি কৰিব লাগিব এতিয়া আমি সেকেন্ড ইকুয়েশন অফ মোশন টু ডিরাইভ কৰিব লাগিব আচ্ছা সেকেন্ড ইকুয়েশন অফ মোশন টু ডিরাইভ কৰাৰ আগত আমি এটা দৰকাৰী বস্তু ইয়াতে এটো আমি আন্ডাৰলাইন কৰি লৈছো দেখিছা BD is equal to 80 যে এই বস্তুটো আমি পুৰা সাইডত লিখি লব লাগিব ধৰিব পাৰিছা মই এতিয়া অলপ এটো মুছিব লাগিব তোমালোকে এটো নোট কৰি লৈছা বুলি মই আশা কৰিছো নাই কৰা যদি প্লিজ মোৰ ভিডিওটো পজ কৰা পজ কৰি এই গুটে বস্তুখিনি নোট কৰি লোৱা আচ্ছা এতিয়া কি কৰিব লাগিব মই এই বস্তুটো সাইডত মই লিখি থৈ দিছো হা এই যে BD is equal to 80 এটো মানে আমাক এতিয়া সেকেন্ড ইকুয়েশন অফ মোশনৰ ডেৰিভেশনটো আমাক এটো লাগিব গম পাইছা এটো আমাক লাগি থাকিব আমাক এটো এই সেকেন্ড ইকুয়েশন অফ মোশন যে আমি ডেৰাইভ কৰিম ন তাতে এতিয়া আমাক এটো লাগিব চাই থাকিবা আচ্ছা এতিয়া মই অলপ এখিনি মুছিছো এখিনি এতিয়া মই অলপ মুছিব লাগিব আচ্ছা এতিয়া সেকেন্ড ইকুয়েশন অফ মোশন টু কি আছিল অলপ মনত পেলোৱাছন তোমালোকে সেকেন্ড ইকুয়েশন অফ মোশন টু তোমালোকৰ আছিল s is equal to ut plus half at square হয়নে s is equal to ut plus half at square এটো আছিল তোমালোকৰ সেকেন্ড ইকুয়েশন অফ মোশন এতিয়া এই সেকেন্ড ইকুয়েশন অফ মোশন টু আমি এক্সাক্ট এই গ্ৰাফখনৰ পৰা আমি ডিরাইভ কৰিবলৈ চেষ্টা কৰিব লাগিব আহা এতিয়া আমি কৰো তেনে হলে আচ্ছা ইয়াতে সেকেন্ড ইকুয়েশন অফ মোশন মই তোমালোকক যেতিয়া বুজাইছিলো যেতিয়া পঢ়াইছিলো কি কৈছিলো s মানে কি s মানে হৈছে ডিসটেন্স ট্ৰেভেল হয়নে s মানে হৈছে ডিসটেন্স ট্ৰেভেল এতিয়া মই তোমালোকক বুজাইছো মোৰ মানে প্ৰিভিয়াস ক্লাছবোৰত যে এনেকে গ্ৰাফ যদি দিয়া আছে স্পেশালি যদি ভেলোসিটি টাইম গ্ৰাফ তাতে আমি ডিসটেন্স ট্ৰেভেল কেনেকে উলাও কেনেকে এই গ্ৰাফখনৰ তলত যিমান এই এৰিয়া আছে ন সেই এৰিয়াটো যদি আমি উলাই দিও আমি তেতিয়া কি ডিসটেন্স ট্ৰেভেল পাই যাও হয়নে আচ্ছা এতিয়া সোৱা আমি তাৰ মানে যদি এই গুটে যদি তোমাৰ এই গ্ৰাফৰ তলৰ এই এৰিয়াখিনি যদি উলাও তেতিয়া হলে আমি কি পাম আমি s পাই যাম হয়নে s মানে হৈছে তোমালোকৰ ডিসটেন্স ট্ৰেভেল হয়নে এতিয়া আমি সোৱা
S মানে তোমাৰ সেই এৰিয়াটো যদি আমি উলাব যাও ইয়াতে ওপৰত এই ৰাইট এংগল ট্ৰায়াঙ্গল এটা আছে আৰু তলত এটা ৰেক্টেংগল আছে দেখিছা তাৰ মানে আমি যদি সেই দুইটাৰ এৰিয়া উলাই দিও তেতিয়া হলে আমি সুন্দৰকে এই গ্ৰাফৰ তলৰ এৰিয়াখিনি পাই যাম নে নাযাম কোৱা পাই যাম নে নাযাম তাৰ মানে মই এই বুলি কব পাৰো S মানে যোনটো ডিসটেন্স ট্ৰেভেল হয় হেতু কি হয় গম পাইছা এৰিয়া অফ মানে জিটো তোমালোকৰ এ দেখিছা AOCD মানে এই যোনটো ৰেক্টেংগল টু AOCD প্লাস তোমালোকৰ এৰিয়া অফ ট্ৰায়াঙ্গল তোমালোকৰ ABD দেখিছা ট্ৰায়াঙ্গল ABD ধৰিব পাৰিছা মানে এই ৰেক্টেংগুলাৰ এৰিয়া আৰু যদি ৰাইট এংগল ট্ৰায়াঙ্গলৰ এৰিয়া কেটা যদি আমি এড কৰি দিও তেতিয়া আমি সুন্দৰকে এই গ্ৰাফৰ তলৰ গুটে এৰিয়াখিনি পাই যাম আৰু হেতুৱে হৈছে কি আমাৰ ডিসটেন্স ট্ৰেভেল হয়নে ঠিক আছে আমি কৰো তেনেহলে S মানে কি S মানে সবচে প্ৰথম আমি এই ৰাইট এংগল ট্ৰায়াঙ্গলটো হেয়া উলাব লাগিব সৰি আই মিন এই ৰেক্টেংগলটো সৰি এই তলৰ যোনটো ৰেক্টেংগলটো তাৰ এৰিয়া আমি উলাব লাগিব ৰেক্টেংগলৰ এৰিয়া আমি কেনেকৈ উলাও লেন্থ ইনটু ব্ৰেথ হয় নে নহয় ইয়াৰ এতিয়া লেন্থ কিমান হয় লেন্থ হয় OC হয়নে OC লেন্থ ইনটু ব্ৰেথ তাৰ কিমান হয় ব্ৰেথ হৈছে তাৰ DC হয়নে OC ইনটু DC হয়নে তাৰছত প্লাস area of the right angle triangle a right angle triangle to right angle triangle or area keneke ulai moi koisu tumalokok half into base into height half into base ki hoy base hoise tar AD ha base hoise tar AD half into base into height hoise ki height hoise tar BD দেখিছা এতিয়া আমি পাতুছুন পাতি যাও বঢ়িয়াকে S = OC মানে কিমান OC মানে কি T হয় নে নহয় T হয় নে T into DC মানে কিমান DC মানে U হয় নে নহয় U হয় নে নহয় হয় প্লাস half into ইয়াতে base কি হয় base হৈছে ইয়াৰ T into height কি তাৰ BD হয় নে এইয়া এতিয়া যে এই BD = 80 যে আমি উলাইছিলো ইয়াৰ আগৰ ইকুৱেশনটো মানে যেতিয়া আমি উলাওতে হে BD = 80 আমি আকৌ ইয়াতে ইউজ কৰিব লাগিব BD ৰ জাগাত কি আমি 80 পাতি দিম ধৰিব পাৰিছা সোৱা সুন্দৰকে এই ইকুৱেশনটো এটা উলাই আহিব না নাহিব কোৱা S = এটো তোমালোকৰ UT হৈ যাব আৰে T into U হেতু UT তোমালোকে লিখিব পাৰা একো ডাঙৰ কথা নহয় প্লাস half a দুটা t multiply হৈ কি হৈ যাব t square দেখিছা S = UT plus half AT square আমি সুন্দৰকে পাই গলো সুন্দৰকে আমি এটো আনসাৰটো পাই গলো সুন্দৰকে আমি পাই গলো দেখিছা এয়া S = UT plus half AT square মোৰ ৰঙা মাৰ্কাৰটো একদম বেয়া হৈ গৈছে বেয়া নাপাবা তোমালোকে ৰঙা মাৰ্কাৰটো মানে বহুত দিনৰ পৰা প্ৰবলেম দি আছে হ'ব মই এটা তোমালোকৰ কাৰণে একদম ব্ৰ্যান্ড নিউ এটা মাৰ্কাৰ এটা মই লৈ আনিম যাতে আৰু ভালকে তোমালোকে বুজি পোৱা দেখিছা পাই গলো নে নাই S = UT plus half AT square দেখিছা আকৌ আমি এই গ্ৰাফখনৰ পৰাই হেতু সুন্দৰকে ডিৰাইভ কৰিব পাৰিলো দেখিছানে মোৰ মৰমৰ ভাইটি ভন্টি হত ধৰিব পাৰিছানে মই ইয়াতে কি কৰিলো এক্স্যাক্টলি দেখিছা আগৰ যিটো মানে ইকুৱেশনটো প্ৰথম ফাৰ্স্ট ইকুৱেশনটো উলাওতে মই কি কৰিছিলো BD = 80 মই উলাই লৈছিলো হয়নে হেতু মই ইয়াতে মানে সাইডত বঢ়িয়াকে ৰাখি থৈছো ইয়াতে আকৌ মই হেতুৱে ইউজ কৰিছো হা ফৰ্মুলা সুন্দৰ তোমালোকৰ মানে মই কৈছো ন ডিসটেন্স কেনেকে উলাই ভেলোসিটি টাইম গ্ৰাফৰ তলৰ এৰিয়া খিনি আমি উলাব লাগিব ইয়াতে কেনেকুৱা এই তলত ৰেক্টেংগলটো আছে ওপৰৰ ৰাইট এংগল ট্ৰায়াঙ্গলটো আছে দুইটাৰ এৰিয়া আমি এড কৰি দিছো এড কৰি সুন্দৰকে আমি এই আনসাৰটো পাই গৈছো
সেকেন্ড ইকুৱেশ্যন অফ মোশন আমি এনেকে ডিৰাইভ কৰিব লাগিব এই গ্ৰাফখনৰ পৰা বুজি পাইছা নোট কৰা ওয়ান্স এগেইন ভেৰি ভেৰি ইম্পৰ্টেন্ট নোট কৰা তোমালোকৰ এক্সামৰ কাৰণে খুব দৰকাৰী হয় এক্সামত সুধিব পাৰে তেতিয়া এক্স্যাক্টলি এই গ্ৰাফখনে তোমালোকে বনাব লাগিব তাৰ পিছত এনেকে তোমালোকে এটো উলাব লাগিব হেকাৰণে প্লিজ নোট কৰা সুন্দৰকে নোট কৰা ঠিক আছে মোৰ মৰমৰ ভাইটি ভন্টি হত মই আশা কৰিছো তোমালোকে এখিনি নোট কৰি লৈছা বুলি নাই কৰা যদি তেতিয়াও মই কম পজ কৰি লোৱা পজ কৰি পেলে এই গুটে বস্তুখিনি নোট কৰি লোৱা এতিয়া আমি অলপ আগবাঢ়িব লাগিব আগবাঢ়ি এতিয়া থাৰ্ড ইকুৱেশ্যন অফ মোশনটো আমি চাব লাগিব হেতু কি হয় v স্কয়াৰ = u স্কয়াৰ + 2as হেতু অলপ কমপ্লিকেটেড হয় কিন্তু টেনশন লব নালাগে খুব ভালকে তোমালোকে এতিয়া মন দিবা যদি ভালকে মন দিয়া নিশ্চয় তোমালোকে বুজি পাবা মই এতিয়া এখিনি অলপ মুছিব লাগিব মই এখিনি অলপ মুছিছো এতিয়া আমি উলাব লাগিব থাৰ্ড ইকুৱেশ্যন অফ মোশনটো থাৰ্ড ইকুৱেশ্যন অফ মোশনটো কি হয় থাৰ্ড ইকুৱেশ্যন অফ মোশন হৈছে তোমালোকৰ v square is equal to u square plus 2as হয়নে এটু হৈছে থাৰ্ড ইকুৱেশ্যন অফ মোশন এতিয়া এই থাৰ্ড ইকুৱেশ্যন অফ মোশনটো আমি এই গ্ৰাফখনৰ পৰা উলাব চেষ্টা কৰিম আচ্ছা ইয়াতেও মানে কি হয় গম পাইছা আমি এক্স্যাক্টলি হে আগৰ মানে ইয়াৰ আগৰ যেটো ফৰ্মুলা মই ইউজ কৰিলো এৰিয়া উলোৱা মানে এই গ্ৰাফখনৰ তলৰ এৰিয়া উলোৱা হেতুৱে আমি ইউজ কৰিব লাগিব খালি কি ডিফাৰেন্স গম পাইছা ইয়াৰ আগৰ কেছটোত আমি এৰিয়া কেনেকে উলাইছিলো এই এৰিয়া অফ ৰেক্টেংগল প্লাস ওপৰৰ এৰিয়া অফ ট্ৰায়াঙ্গল কৰি পেলে এড কৰি পেলে আমি উলাইছিলো ইয়াতে হেনেকে নহয় ইয়াতে আমি কি উলাব লাগিব গম পাইছা ইয়াতে যদি আমি এৰিয়াটো উলাব যাও এৰিয়া অফ ট্ৰেপিজিয়াম দেখিছা এইটো এটা ট্ৰেপিজিয়াম হয় দেখিছানে A B C O দেখিছা A B C O এই গুটেটো কি হয় এটা ট্ৰেপিজিয়াম হয় এই ট্ৰেপিজিয়ামটোৰ এৰিয়া আমি উলাই পেলে হেনেকে আমি এটু উলাব লাগিব থাৰ্ড ইকুৱেশ্যন অফ মোশনটো ধৰিব পাৰিছানে আহা আমি এটু কৰোচোন কৰো এতিয়া আমি এটু s মানে আমি জানো কি s মানে হৈছে এৰিয়া সৰি ডিসটেন্স ট্ৰেভেল সৰি s মানে হৈছে ডিসটেন্স ট্ৰেভেল আমি সদায় জানো ডিসটেন্স ট্ৰেভেল হয়নে আৰু সেই ডিসটেন্স ট্ৰেভেল কেনেকে উলাই এৰিয়া উলাই পেলে দ্যাট মিন্স s মানে এৰিয়া অফ তোমাৰ ট্ৰেপিজিয়াম তোমাৰ A B C O ট্ৰেপিজিয়াম A B C O দেখিছা এই গুটে ট্ৰেপিজিয়ামটোৰ এতিয়া আমি এৰিয়া উলাব লাগিব আচ্ছা ট্ৰেপিজিয়ামৰ এৰিয়া কেনেকে উলাই তোমালোকে জানানে নাজানা যদি টেনশন লব নালাগে মই কৈ আছো কেনেকে উলাই ট্ৰেপিজিয়ামৰ এৰিয়া উলোৱাৰ ফৰ্মুলাটো হৈছে হাফ ইনটু কি হয় জানা সাম অফ parallel sides into height দেখিছা sum of parallel sides into height এতিয়া সোয়া ইয়াতে কি হবো s is equal to half into sum of parallel sides ইয়াতে কি সোয়াচোন এই ট্ৰেপিজিয়ামটো parallel side কোন কেটা a2 আৰু a2 হবলে নহব সোয়া a OA আৰু a তোমাৰ BC দেখিছা OA আৰু BC এই দুটা হৈছে ইয়াৰ parallel sides দেখিছা দুইটা parallelly আছে হেকেটা এতিয়া আমি হেয়া প্লাস কৰিব লাগিব হাফ ইনটু সাম অফ দা parallel sides তাৰ মানে কি parallel sides কেটা হৈছে তোমাৰ OA প্লাস তোমাৰ BC গম পাইছা হাফ ইনটু সাম অফ দা parallel sides ইনটু height ইয়াৰ কি হয় height কি হ'ব কব পাৰিবা height হ'ব ইয়াৰ OC গম পাইছা ট্ৰেপিজিয়ামটো এনেকে আছে ন এই দুটা তাৰ parallel side হয় আৰু এই OC হৈছে তাৰ height গম পাইছা ইনটু OC ধৰিব পাৰিছানে
আচ্ছা এতিয়া আমি আকৌ s is equal to half into sum of parallel sides কৰিম এতিয়া OA মানে কিমান OA মানে হৈছে u plus তাছত BC মানে কিমান BC মানে তোমালোকৰ v হয়নে নহয় u into v তাৰ পিছত OC মানে কি OC হৈছে তোমালোকৰ t ঠিকে আছে ইয়ালৈকে সব হয়নে ইয়ালৈ সব ঠিকে আছে আচ্ছা এতিয়া আকৌ আমি এই ইকুৱেশনটো ইউজ কৰিব লাগিব গম পাইছা BD is equal to 80 যে এটো এতিয়া আমি আকৌ ইয়াতে ইউজ কৰিব লাগিব কেনেকে তোমালোকে সোৱা হা মই অলপমান এই বস্তুখিনি অলপ মুছিব লাগিব তোমালোকে প্লিজ এটো নোট কৰি লোৱাছোন মই এটো ৰিকুৱেষ্ট হয় তোমালোকে এই বস্তুখিনি ফটাফট মানে নোট কৰি লোৱা যাতে মানে মইখিনি মানে অলপ মুছিব লাগিব আৰু মইটো বুজাব পাৰো যাতে আমি ইয়াতে এটো কেনেকে ইউজ কৰিব লাগিব এই যোনটো ইকুৱেশনটো ইয়াতে আমি BD = 80 কেনেকে ইউজ কৰিম হেতু মানে মই দেখাব লাগিব তোমালোকক তাৰ আগতে প্লিজ তোমালোকে এখিনি নোট কৰি লোৱাছোন নোট কৰা ঠিক আছে তোমালোকে নোট কৰি লৈছা বুলি মই আশা কৰিছো মই এটা অলপ এখিনি মুছিব লাগিব হা এই এৰিয়া অফ ট্ৰেপিজিয়াম এই বস্তুখিনি মই অলপ মুছিব লাগিব এতিয়া এতিয়া তোমালোকে সোৱাছোন ইয়াতে কি আছিল BD = 80 আছিল নে BD = 80 সোৱা এতিয়া তোমালোকে আমি t ইয়াতে এনেকে লিখিব পাৰো নে নৰো t is equal to BD divided by a আমি লিখিব পাৰো নে নৰো আৰামসে পাৰো দেখিছা এই ইকুৱেশনটো হয়নে আচ্ছা উপৰেদি এতিয়া BD আমাৰ যে হয় এই BD আমি কি বুলি লিখিব পাৰো BD is equal to BC minus তোমালোকৰ আমি DC লিখিব পাৰো নে নৰো কোৱা দেখিছা দেখা পাইছা নে তোমালোকে এই যে BC হয় BC তো আমাৰ মানে সৰি আই মিন BD হয় এই B ৰ পৰা যে D লকে BD আমাৰ এই BC - DC হয় নে নহয় কোৱা BC - DC কইলে তো আমি BD পাই যাম হয় নে নহয় কোৱা হয় নে নহয় এটু এটা মই ইয়াতে এনেকে লিখিছো হা এফালে এনেকে মই লিখিছো তাৰ মানে আমি এটু যদি এনেকে পাতু t is equal to BC - DC BC মানে কিমান BC হৈছে তোমালোকৰ v হয়নে BC হৈছে তোমালোকৰ v মাইনাস তাইছত DC মানে কিমান DC তোমালোকৰ u হয়নে নহয় DC তোমালোকৰ u হয় হেতুটো লগতে এফালে তলত কি আছে তলত আছে এক্সিলাৰেশন হয়নে এতিয়া এক্সাক্ট টিৰ যে এই ভ্যালুটো যে আমি পাইছো দেখিছা টিৰ যে এই ভ্যালুটো যে আমি পাইছো ন এই টিৰ ভ্যালুটো এতিয়া আমি ইয়াতে বহাই দিম গম পাইছা এই টি যে আমাৰ ইয়াতে আছে ইয়াতে এটো এতিয়া আমি বহাই দিম গম পাইছা সুন্দৰকে এটো বহাই দিয়াছোন টিৰ ভ্যালুটো ইয়াতে টিৰ ভ্যালু এতিয়া কি হ'ব ইয়াতে v - u divided by a ধৰিব পাৰিছা কৰাছোন এতিয়া এই ক্যালকুলেশন খিনি কি হ'ব গম পাইছা এফালে s আছে ন তলত এনেকে তোমাৰ 2a আহিব কাৰণ এই হাফ আৰু এই a2 মাল্টিপ্লাই হৈ যাব ওপৰত কি হ'ব গম পাইছা ওপৰত হ'ব তোমালোকৰ v² - u² দেখিছা এতিয়া এটো এফালে লৈ যোৱা তলত হয়তো জাগা নহয় মই ওপৰত লিখিছো মই ওপৰত ইয়াতে এখিনি লিখিব লাগিব এতিয়া কাৰণ তলত জাগা নাই তোমালোকে দেখা নাপাবা এতিয়া মই এটো যদি ইয়াতে 2 এটো এফালে যদি লৈ যোৱা কি হ'ব 2as is equal to v² - u² আহি গল দেখিছা আমি পাই গলু নে নাই এতিয়া u² তো এফালে লৈ যোৱা v² is equal to u² plus 2as দেখিছা আমি পাই গলু এইটো পাই গলু আমি থাৰ্ড ইকুৱেশন অফ মোশন দেখিছা এই গ্ৰাফিক্যাল মেথডৰ পৰা এই গ্ৰাফখনৰ পৰা আমি থাৰ্ড ইকুৱেশন অফ মোশনটো উলাই দিলো কেনেকে কৰিলু বুজি পাইছানে মোৰ মৰমৰ ভাইটি ভন্টি হল একদম সহজ হয় এই যে BD is equal to 80 এটো এটা বৰ দৰকাৰী বস্তু হয় সেই কাৰণে সবচে প্ৰথম মই BD is equal to 80 এটো উলাই লৈছিলো ধৰিব পাৰিছা একদম ফাৰ্স্ট ইকুৱেশন অফ মোশন টু ইউজ কৰোতে এটো মানে হৈছে তোমালোকৰ ইয়াতে ষ্টাৰ দি দিয়া এনেকে গম পাইছা ষ্টাৰ এটো তোমালোকৰ মানে কি সেকেন্ড ইকুৱেশন অফ মোশন টু উলাউতেও তোমালোকক লাগিব
থাৰ্ড ইকুৱেশ্যন অফ মোশ্যন ওলাওঁতেও এই বস্তুটো তোমালোকে ইউজ কৰিব লাগিব ধৰিব পাৰিছানে মোৰ মৰমৰ ভাইটি ভণ্টিহঁত ইয়াতে কি আছিল একদম সহজ মই ইয়াতে এই এৰিয়া অফ ট্ৰেপিজিয়ামৰ ফৰ্মুলা মই ইয়াতে লগালো গম পাইছা হাফ ইনটু সাম অফ দ্য প্যাৰেলেল সাইডস ইনটু হাইট ধৰিব পাৰিছা সাম অফ দ্য প্যাৰেলেল সাইডস কৰোতে মই u প্লাস v পালো তাৰ পিছত মই কি কৰিলো ইয়াতে তোমাৰ OC মানে আছিল তোমালোকৰ t হয়নে t হয় আমি কি কৰিলো জানা ইয়াতে সুন্দৰকে এই যে BD is equal to 80 আমি পাইছি আমি যে প্ৰথমতে পাইছিলো তাৰ পৰা মই কি কৰিলো t is equal to v minus u divided by a আমি হেতু উলাই ললো হে t যোনটো ভ্যালুটো আমি ইয়াতে তাৰছত পাটি দিলো পাটি সুন্দৰকে আমি এটো v square is equal to u square plus 2s আমি পাই গলো বুজি পাইছানে মোৰ মৰমৰ ভাইটি ভণ্টিহঁত মই আশা কৰিছো তোমালোকে বুজি পাইছা বুলি মই চেষ্টা কৰিছো যাতে তোমালোকক যিমান সিম্পল কে বুজাব পাৰি সিমান সিম্পল কে মই বুজাব চেষ্টা কৰিছো এই গুটে বস্তুখিনি তোমালোকে প্লিজ নোট ডাউন কৰি লোৱা যদি কিবা তোমালোকে ডিফিকাল্ট পাইছা কিবা যদি বুজি পোৱা নাই প্লিজ কমেন্টছত হেতু মেনশন কৰিবা যাতে মইও এটা আইডিয়া পাওঁ ধৰিব পাৰিছানে এই বস্তুখিনি নোট কৰি লোৱা খুব ইম্পৰ্টেন্ট হয় কেনেকে আমি উলালো থাৰ্ড ইকুৱেশ্যন অফ মোশনটো এই বস্তুখিনিও তোমালোকে ইয়াৰ পৰা নোট কৰি লোৱা ঠিক আছে মোৰ মৰমৰ ভাইটি ভণ্টিহঁত মই আশা কৰিছো আজি এই টপিকটো তোমালোকৰ ক্লিয়াৰ হৈ গৈছে তোমালোকে ভালকে বুজি পাইছা সুন্দৰ তোমালোকৰ ভালকে পঢ়ি অলপ ভালো লাগিছে ফিজিক্স পঢ়ি তোমালোকৰ অলপ মানে মনটো ভাল লাগিছে তা তোমালোকৰ মজা লাগিছে বুলি মই আশা কৰিছো তোমালোকে নিজৰ পঢ়াশুনা এনেকে সুন্দৰকে কৰি থাকা আৰু তাৰ পিছত তোমালোকে সাবা ক্লাস 9 ত তোমালোকক ভাল নম্বৰ পোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে বাস বস্তুবোৰ খুব ধুনিয়াকে বুজিব চেষ্টা কৰিবা মোৰ লেকচাৰছবোৰ সাবা এই যে মই যি এতে লিখিছো এই বস্তুবোৰ তোমালোকে নোট কৰিবা ভালকে তাৰ পিছত তোমালোকে সুন্দৰ নিজে অলপ প্ৰেক্টিস কৰিব সাবা তাৰ পিছত মই গ্যাৰান্টি দি কৈ আছো তোমালোকক ভাল নম্বৰ পোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে ঠিক আছে মোৰ মৰমৰ ভাইটি ভণ্টিহঁত নেক্সট ক্লাছত লগ পাম তেতিয়ালৈকে সবকে মোৰ ফালৰ পৰা অল দ্য বেষ্ট